2024 প্ৰথমটো দিনতে আপোনালোকৰ মাজলৈ বহুতে বেয়া খবৰ এটা লৈ আহিছোঁ। বহুত বেয়া লাগিলে। এই মই নিউজ এটা পালোঁ, বহুতেই দুখ লাগিলে। ভবা নাছিলোঁ 2024 চনৰ প্ৰথমটো দিনত, ভাবকচোন 1 জানুৱাৰী প্ৰথমটো দিনতে ইমান বেয়া খবৰ। ভাবিছিলোঁ এই 24 চনটো সকলোৰে বাবে একদম সকলোৰে বাবে ভাল হ'ব বুলি ভাবিছিলোঁ, কিন্তু যিটো এটা দেখিছোঁ বহুতেই বেয়া হ'ব যেন লাগিছে। ইটোৰ পিছত ইটো, সিটোৰ পিছত সিটো, অঘটনটো সেইটো আছেই বাৰু। কিন্তু এতিয়া যিটো কথা শুনিলোঁ, আমাৰ জনপ্ৰিয় অভিনেতা, লগতে কৌতুক অভিনেতা, জনপ্ৰিয় অভিনেতা, অভিনয়ৰ পৰা আদি কৰি সমস্ত তেওঁ ইমান ধুনীয়া এক্টিঙৰ পৰা আদি তেওঁক ক'ব নালাগে। তেওঁ হৈছে আমাৰ দীপজ্যোতি কঁইত, ওৰফে আমাৰ মোহন বুলি সকলোৱে চিনি পায়। সেই মোহনৰ আজি ঘপককৈ এনেকুৱা এটা হৈ গ'ল, তেওঁ বোলে হৃদৰোগত আক্ৰান্ত হৈছে আৰু লগতে এতিয়া সংকটজনক অৱস্থাত ICUত আছে বুলি জনা গৈছে। কিন্তু বহুত বেয়া লাগিলে খবৰটো পাই, কিন্তু নিদোকে দিলোঁ চবেইতো। কালিয়ে নিউজটো পালোঁ, কিন্তু মোৰ সময় নহ'ল বনাবলৈ। বেয়া লাগিলে সেই খবৰটো পাই। যি কি নহওক, ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা জনাইছোঁ যে তেওঁ অতি সোনকালে ভাল হওক, যিহেতু আকৌ অভিনয় সেই জগতখনলৈ আহক। যিহেতু ৰং চেলা বিয়লিৰ এখন ধাৰাবাহিক চলি আছিলে, সেই ধাৰাবাহিকৰ শ্বুটিঙত তেওঁ এনেকুৱা এটা অৱস্থা হ'ল বুলি কৈছে। কিন্তু তেওঁ আগৰবাৰ হয়তো এনেকুৱা হৈও থাকিব পাৰে, আমিতো এতিয়া ক'ব নোৱাৰিম। কিন্তু সেই তাৰ ওপৰত ডক্টৰে কিছুমান মন্তব্য প্ৰদান কৰিছিলে। মই প্ৰথমে ডক্টৰৰ মন্তব্য আপোনালোকক শুনাবলৈ চেষ্টা কৰিছোঁ। এতিয়া মোহন কেনেকুৱা টাইপত আছে, কি নাই, সম্পূৰ্ণখিনি সেই ডক্টৰজনে কৈছে। গতিকে আপোনালোকে এই ডক্টৰৰ মন্তব্যখিনি শুনকচোন বাৰু। আজি শ্বুটিং চলি থকা অৱস্থাত হঠাৎ অসুস্থ হৈ পৰে, হৃদৰোগত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে। বৰ্তমান স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত কি জনাইছে চিকিৎসালয় কৰ্তৃপক্ষই বা চিকিৎসকে কি জানিব পাৰিছে? হয় সংঘামিত্ৰ, আজি দিনৰ ভাগত জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওটক তেওঁক হেল্থ চিটি হস্পিটেলত ভৰ্তি কৰোৱা হৈছিলে, যিহেতু তেখেত হৃদৰোগত আক্ৰান্ত হোৱা বুলি যি প্ৰাথমিক পৰীক্ষা নিৰীক্ষাত তাত চিকিৎসকে তেওঁলোকে গম পাইছিলে। আৰু এই মুহূৰ্তত যদি চাই তেতিয়াহ'লে হেল্থ চিটি হস্পিটেল তেওঁৰ এটা অস্ত্ৰোপচাৰ সম্পন্ন হৈছে। হেল্থ চিটি হস্পিটেলৰ ফেচিলিটি ডাইৰেক্টৰ আমাৰ লগত আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু দীপজ্যোতি কেওটক ইয়াত ভৰ্তি কৰোৱা হৈছে, তেখেতৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা কেনেকুৱা আছে আৰু অস্ত্ৰোপচাৰ সম্পন্ন হৈছে নেকি? হয়, চাওক, অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা দীপজ্যোতি কেওট, তেওঁক সকলোৱে একচুৱেলি মোহন বুলিয়ে জানে। তেওঁ বৰ্তমান অসুস্থ। তেওঁ আজি আবেলি 3মান বজাত আহি হেল্থ চিটি হস্পিটেলত এডমিট হয়। আমাৰ যিকেইজন জ্যেষ্ঠ চিকিৎসক আছিল তেওঁলোকে ট্ৰিটমেণ্ট কৰি তেওঁক আমি একচুৱেলি একুট MI, যাক আমি মায়'কাৰ্ডিয়েল ইনফ্ৰাকশ্যন বুলি কোৱা হয়, আমি হাৰ্ট এটেক বুলি কওঁ। তেওঁ হাৰ্ট এটেকত আক্ৰান্ত হয়। লগে লগে তেওঁক আমি এনজিঅ'গ্ৰাফি কৰোৱা হয়। আমাৰ ডক্টৰ মায়াংক আগৰৱাল তেখেতৰ তত্ত্বাৱধানত এনজিঅ'গ্ৰাফি হয়। এনজিঅ'গ্ৰাফি সম্পন্ন হোৱাৰ পিছতে আমি গম পাওঁ যে তেওঁৰ একচুৱেলি আৰ্টেৰীৰ দুডাল ব্লক আছে, যিটো এটা 99% ব্লক আৰু এডাল অলমষ্ট 70% ব্লক। আমি লগে লগে তেওঁক প্ৰাইমাৰী এনজিঅ'প্লাষ্টি কৰোৱা হৈছে। অলপ সময় আগতে তেওঁৰ এনজিঅ'প্লাষ্টি সম্পন্ন হৈছে। কিন্তু ডক্টৰৰ লগত মই যিখিনি কথা পাতিলোঁ, ডক্টৰৰ মতে যদিও এনজিঅ'প্লাষ্টি সম্পন্ন হৈছে, তেওঁ বৰ্তমান সুস্থ নহয়, সম্পূৰ্ণ সুস্থ নহয়। যে আগন্তুক 48 ঘণ্টা তেওঁ ৰিস্ক পিৰিয়ডেই থাকিব। গতিকে আমি 48 ঘণ্টাৰ পিছতহে আপোনালোকক আপডেটখিনি আৰু ভালকৈ ক'ব পাৰিম। বৰ্তমান তেওঁ আমাৰ ICUতে এডমিট হৈ আছে। তেওঁৰ এনজিঅ'প্লাষ্টি অলপ সময় আগতে কমপ্লিট হৈছে। আমি সংকটমুক্ত বুলি এই মুহূৰ্তত ক'ব নোৱাৰোঁ। বৰ্তমান সময়ত আমি সংকটমুক্ত বুলি ক'ব নোৱাৰোঁ। তেওঁ বৰ্তমান সংকটজনকেই হৈ আছে। যদিও ডক্টৰৰ অবিহনে আমাৰ কোনো পেচেণ্ট ঠিক নহয়। মুঠতে ডক্টৰ লাগিবই, ডক্টৰ কাম কৰি যাব। আৰু অসমৰ ৰাইজৰ কাম হৈছে প্ৰাৰ্থনাটোৱে মেইন হৈছে, সেইটোৱে মেইন। মুঠতে অসমৰ ৰাইজে কৰিব লাগিব প্ৰাৰ্থনা, আৰু ডক্টৰ কৰিব লাগিব চিকিৎসা কৰিব লাগে, সেইটোৱে মেইন কথা। আৰু অতি সোনকালে ভাল হওক ভগৱান আছে, এই প্ৰাৰ্থনা জনাইছোঁ। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰি দিছোঁ।